Hello everyone, welcome to my channel Joyanta Mati Learning. আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম যে আগন্তুক যি থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড বা আসাম পুলিচে হওক বা বিভিন্ন ডিপাৰ্টমেণ্টৰ আমাৰ অসম চৰকাৰৰ যিবিলাক কম্পিটিটিভ এক্সাম আহি আছে সেই এক্সামবিলাকত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেই বিষয়ে আলোচনা কৰিম। মই প্ৰতিটো ছাবজেক্টৰ চেপ্টাৰ ৱাইজ মই কুৱেশ্যনবিলাক ভিডিঅ' আকাৰে মই দি দিম, তোমালোকে খালি সুন্দৰকৈ চাই যাবা। আৰু যোৱা 10 বছৰত যি কুৱেশ্যন পেপাৰ এই সকলোবিলাক কুৱেশ্যন পেপাৰে মই ভিডিঅ'ত মই বাৰ পাৰ্টকৈ দি দিম বা আগন্তুক এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সেই বিষয়ে আলোচনা কৰিম। ইয়াৰ লগতে মই ৰিচেণ্টলি এখন কিতাপো উলিয়াম, কিতাপখন যেতিয়া ওলাই তোমালোকক জনাম, তেতিয়া কিতাপখনো ল'ব পাৰিবা। আৰু মোৰ এটা সৰু ৰিকুৱেষ্ট তোমালোকলৈ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক ভাল পালে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এয়া হ'ল আমাৰ প্ৰথম চেপ্টাৰ গণিতৰ। ইয়াৰ প্ৰথম চেপ্টাৰত আছে সংখ্যা প্ৰণালী। সংখ্যা প্ৰণালী আমি ইয়াৰ প্ৰথমতে আমি জানিব লাগিব সংখ্যাৰ ধাৰণা, সংখ্যানো কি আৰু সংখ্যাৰ কিছুমান যি ভাগ আছে এই ভাগবিলাকৰ বিষয়ে জানিব লাগিব। ইয়াত মই গোটেই ডেফিনেশ্যনখিনি ইয়াত ধুনীয়াকৈ দি দিছোঁ, তোমালোকে পঢ়ি ল'বা। মই লাইন বাই লাইন পঢ়ি নাযাওঁ কাৰণ কিয় বহুত সময় লাগিব। এয়া আছে আমাৰ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, অখণ্ড সংখ্যা। ইয়াত মই সকলোখিনি দিছোঁ যিমান পাৰোঁ। পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, ইয়াৰ পিছত আহিল আমাৰ মৌলিক সংখ্যা, যৌগিক সংখ্যা, সমমৌলিক সংখ্যা। এই ডেফিনেশ্যনখিনি তোমালোকে ধুনীয়াকৈ মুখস্থ কৰি ল'বা কাৰণ কিয় এইবিলাক কুৱেশ্যনে পৰীক্ষাত আহে বেছিকৈ। ইয়াৰ পিছত আমি কুৱেশ্যন আৰম্ভ কৰিম। এয়া 1 নম্বৰ কুৱেশ্যন। ইয়াত মই বেছি প্ৰশ্ন দিয়া নাই কাৰণ কিয় আমি চেপ্টাৰ বহুখিনি দিছোঁ, মানে যি চেপ্টাৰৰ প্ৰশ্ন আহে সকলোবিলাকে দি দিছোঁ আৰু তাৰ ভিতৰত মানে অতি ইম্পৰ্টেণ্ট প্ৰশ্নবিলাকেই দিয়া গৈছে ইয়াতে। প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল, এইটো তোমালোকে আগতে ক্লাছত পাইছে। এইবিলাক এইটো এটা সূত্ৰ, n মানে হৈছে পদৰ সংখ্যা, n হোল ইনটু n+1 ডিভাইডেড বাই 2। নেক্সট এইটো এটা আছে, সংখ্যাটো এটা কি হ'ব, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা। এইটো অপৰিমেয় সংখ্যা হ'ব কাৰণ ইয়াত মানে পুনৰাবৃত্তি ঘটি আছে। এইবিলাক তোমালোকে বুজি পাবাই। এইটো চাই বুজি পাবা তোমালোকে। ইয়াত দিয়া আছে 0.00013, ইয়াৰ এনচাৰটো হ'ব C2, অৰ্থাৎ ইয়াত 10⁻⁻⁴ আছে। -4 মানে ইয়াতে পইণ্টটো যিহেতু আমি ইফালে লৈ আহিলোঁ, 4ঘৰ ইফালে অনা মানে ইয়াত 4ৰে মানে 10,000, অৰ্থাৎ 1ৰ পিছত 4টা শূন্য হ'ব। সেই সংখ্যাটোৰে আমি এই 13ক আমি ডিভাইড কৰিব লাগিব, তেতিয়া এই পইণ্টটো ইয়াতে আহি যাব।
চ' এই চেপ্টাৰটো ইয়াতে শেষ কৰিলোঁ। মই বেছি প্ৰশ্ন দিয়া নাই, অতি কম প্ৰশ্নৰে কৰা গৈছে, কাৰণ যিখিনি একদম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনিয়ে দিয়া গৈছে।